কৃষ্ণ ঔ হৰি ঔ ৰাম। জৰাসন্ধৰ যুদ্ধ দ্বিতীয় কীৰ্তন। এ হৰি নাৰায়ণ মাধৱে কতি, কৃষ্ণৰ চৰণে মোৰ নচাৰক মতি। অৰ্থাৎ এ হৰি নাৰায়ণ তুমিয়ে মোৰ গতি, কৃষ্ণৰ চৰণে মোৰ নচাৰক মতি, যাতে কৃষ্ণৰ চৰণ মই কেতিয়াই নাচাৰো। মগধ ৰাজাৰ সেনা সাগৰ সংকাশ, সুখে ৰহি আছে পায়া পথতে প্ৰয়াস। কত হাচৈ মাতৈ কত আচৈ নিদ্ৰা পাৰি, হয় হস্তি ৰথ বান্ধি আছে শাৰী শাৰী। মগধ ৰাজাৰ সেনা সাগৰ সংকাশ, সুখে ৰহি আছে পায়া পথতে প্ৰয়াস। অৰ্থাৎ তাৰ পিছত মগধ ৰজাৰ সৈন্য বাহিনী যোৱাবাৰৰ নিচিনাকৈ সাগৰৰ দৰে ডাঙৰ সৈন্য বাহিনী লৈ আহিল আৰু সেনা বাহিনী সকলো সংগঠিত হল আৰু এইবাৰ সুখত আৰু শান্তিৰে আছে। কত হাচৈ মাতৈ কত আচৈ নিদ্ৰা পাৰি, হয় হস্তি ৰথ বান্ধি আছে শাৰী শাৰী। আৰু সৈনিকসকলক বহুত সাঁচি আছে আৰু বহুতে নিদ্ৰাত আছে। আৰু সেনা বাহিনীসকলৰ হাতী আৰু ৰথবোৰ শৃংখলাবদ্ধভাৱে নিয়োজিত হৈ আছে। নাহি যুদ্ধ সাজ হয় হস্তিৰ পিঠিত, নতু আনি জৰৈ খৰা ৰথ যুৱলিত। সুদা হাতে বাচি আচৈ যত ৰাজাচয়, সিবেলাত নতু সন্ত আদিত্য উদয়। নাহি যুদ্ধ সাজ হয় হস্তিৰ পিঠিত, নতু আনি জৰৈ খৰা ৰথ যুৱলিত। অৰ্থাৎ যুদ্ধৰ বাবে প্ৰস্তুতি চলি আছে আৰু যুদ্ধৰ সামগ্ৰীবোৰ হাতীৰ পিঠিত ৰখা হৈছে আৰু নতুন ঘোঁৰা আৰু ৰথবোৰ একেবাৰে একত্ৰিত কৰা হৈছে। যুদ্ধৰ স্থানত সিহঁতক নিয়োজিত স্থানত ৰখা হৈছে। সুদা হাতে বাচি আচৈ যত ৰাজাচয়, সিবেলাত নতু সন্ত আদিত্য উদয়। আৰু সকলো ৰজাবোৰ সাজু হৈ আছে আৰু সূৰ্য উদয় হোৱাকে সিহঁতে ৰৈ আছে, যাতে সূৰ্য উদয় হলে যুদ্ধৰ সংকেত পায় আৰু যুদ্ধ আৰম্ভ কৰে। হেন উষা সময়ত পাছে যদু ৰায়, পখিলা সেনাৰ মাজে নিচান কবাই। সিংহনাদ কৰি হৰি ধনুক টংকাৰি, বৰশিলা দিব্য অস্ত্ৰচয়ক মুৰাৰি। হেন উষা সময়ত পাছে যদু ৰায়, পখিলা সেনাৰ মাজে নিশান কবাই। যদুবংশৰ ৰজা শ্ৰীকৃষ্ণ অৰ্থাৎ যদুবংশৰ ৰজা শ্ৰীকৃষ্ণ যুদ্ধৰ সময়ত যুদ্ধক্ষেত্ৰত উপস্থিত হল আৰু এখন পতাকা লৈ যুদ্ধত সংকেত দি শ্ৰীকৃষ্ণ এই যুদ্ধখনত সোমাল এখন পতাকা লৈ। সিংহনাদ কৰি হৰি ধনুক টংকাৰি, বৰশিলা দিব্য অস্ত্ৰচয়ক মুৰাৰি। আৰু তেওঁৰ সিংহৰ দৰে গৰ্জনৰ কাৰণে শত্ৰুক একদম কঁপাই তুলিছে আৰু ধনু বাণৰ টংকাৰে শব্দই একেবাৰে আকাশ বতাহ কঁপাই তুলিছে। আৰু শ্ৰীকৃষ্ণই দিব্য অস্ত্ৰ সেনাৰ বৰষুণ কৰি দিল। কালাত্মক সম দেখি কৃষ্ণক প্ৰত্যেক, থকবক কৰৈ আতি নৃপতি চতেক। নাহি শ্ৰুতি বুদ্ধি চাৱৈ উলটি পালতি, মাধৱৰ হৰে আছি সুতৈ চটচটি। কালাত্মক সম দেখি কৃষ্ণক প্ৰত্যেক, থকবক কৰৈ আতি নৃপতি চতেক। অৰ্থাৎ কৃষ্ণৰ উগ্ৰ ৰূপ দেখি সকলো ৰজাসকল ভয়াৱিত হৈছিল আৰু তেওঁলোকৰ মনৰ গভীৰ ভয় উৎপন্ন হল। কৃষ্ণৰ উগ্ৰ ৰূপ দেখি শত্ৰুসকলৰ বুদ্ধিমতি নষ্ট হল। নাহি শ্ৰুতি বুদ্ধি চাৱৈ উলটি পালতি, মাধৱৰ হৰে আছি সুতৈ চটচটি। আৰু কৃষ্ণৰ উগ্ৰ ৰূপ দেখি শত্ৰুসকলৰ বুদ্ধিমতি নষ্ট হল আৰু কৃষ্ণৰ ধনুৰ বাণে শত্ৰুসকলৰ দেহত লাগি দেহটো ফুটাফুটি কৰি থল। বাম পাশে খেদি আছি বল মহাবলী, শত্ৰুৰ সেনাক হবে
লৈ যান্ত নিদলি। সাত্যকী দক্ষিণ পথে দেখি দিলা ধাৰ, কৰিবাক লাগিলা শত্ৰুক বুন্দামাৰ। বাম পাখি খেদি আসিবল মহাবলী, শত্ৰুৰ সেনাক হবে লৈ যান্ত নিদলি। আৰু বাওঁফালে দি মহাবলী বলৰাম তীব্ৰভাৱে আগুৱাই আহিল আৰু বলৰামে তেওঁৰ শক্তিশালী অস্ত্ৰৰে শত্ৰু সেনাক মাৰিব ধৰিলে। সাত্যকী দক্ষিণ পথে দেখি দিলা ধাৰ, কৰিবাক লাগিলা শত্ৰুক বুন্দামাৰ। আৰু দক্ষিণ দিশত সাত্যকীয়ে শত্ৰু সেনাৰ ওপৰত তীব্ৰ গতিৰে আক্ৰমণ কৰিব ধৰিলে আৰু তেওঁলোকৰ আক্ৰমণে যুদ্ধক্ষেত্ৰৰ শত্ৰুসকলক ধ্বংস বিধ্বংস কৰি দিলে। কৰন্ত কণ্ডল খৰ তিনি ভীতি বেৰি, মহাভয়ে কত সেনা পলাই ৰণ এৰি। কত প্ৰাণ চাৰি পৰৈ পৃথিৱীত ঢলি, শত্ৰুক সন্মুখ হৈয়া ধাৱৈ কত বলি। কৰন্ত কণ্ডল খৰ তিনি ভীতি বেৰি, মহাভয়ে কত সেনা পলাই ৰণ এৰি। অৰ্থাৎ কৃষ্ণ, বলৰাম আৰু সাত্যকীয়ে চাৰিওপিনে শত্ৰু সেনাক ঘেৰি আক্ৰমণ কৰিল। চাৰিওপিনৰ পৰা কৃষ্ণ, বলৰাম আৰু সাত্যকীয়ে আক্ৰমণ কৰিব ধৰিল আৰু সিহঁতৰ এই ভয়ংকৰ আক্ৰমণৰ বাবে বহুত শত্ৰু সেনা ৰণভূমি এৰি পলালে। কত প্ৰাণ চাৰি পৰৈ পৃথিৱীত ঢলি, শত্ৰু সন্মুখ হৈয়া ধাৱৈ কত বলি। যদি কিছুমান সাহস কৰি লাগি থাকিল যুদ্ধত, কিন্তু সিহঁত পিছত শ্ৰীকৃষ্ণ আৰু বলৰামে হাতত পৰাজয় হল। ৰাজাগণে দেখৈ সেনা বিভংগে ভাগিল, অনা যুদ্ধ কাছে ৰণ কৰিবে লাগিল। কত বাছা এৰি পলাই পখিল বনত, ত্ৰাহি বুলি পৰে কত কৃষ্ণৰ আগত। ৰাজাগণে দেখৈ সেনা বিভংগে ভাগিল, অনা যুদ্ধ কাছে ৰণ কৰিবে লাগিল। আৰু যুদ্ধক্ষেত্ৰৰ ৰজাসকল দেখিলে সিহঁতৰ সেনাসকল বিভংগ ৰূপত ভাঙি পৰিল, মানে একদম ভাঙি পৰিল। সৈন্যসকল যুদ্ধৰ কাছে সৈন্যসকল ভয়তে, অৰ্থাৎ যুদ্ধৰ শত্ৰু সৈন্যসকল ভয়তে অনিয়মিতভাৱে যুদ্ধ কৰিব ধৰিল। কত বাছা এৰি পলাই পখিল বনত, ত্ৰাহি বুলি পৰে কত কৃষ্ণৰ আগত। আৰু বহু শত্ৰু সৈন্যই ভয়তে যুদ্ধ এৰি বনৰ মাজত পলাই গল আৰু বহু শত্ৰু সৈন্যই শ্ৰীকৃষ্ণৰ আগত নামি প্ৰাৰ্থনা কৰি আছে যে, আমাৰ প্ৰাণ ৰক্ষা কৰা কৃষ্ণ, আমাক বধ নকৰিবা। চিত ৰাজাগণে আগবাঢ়ি দিলা ৰণ, তাৰ স্কন্ধ ছেদ কৰিলন্ত নাৰায়ণ। মাগধৰ সেনাগণ সাগৰ শংকা, খনেকে ভাঙিল সবে হৈয়া মহাত্ৰাস। চিত ৰাজাগণে আগবাঢ়ি দিলা ৰণ, তাৰ স্কন্ধ ছেদ কৰিলন্ত নাৰায়ণ। যি ৰাজাই যুদ্ধত আগবাঢ়ি আহিছিল, সেই ৰাজাৰে স্কন্ধ ছেদ কৰিলে, অৰ্থাৎ কঁকাল কাটিলে কৃষ্ণই। মাগধৰ সেনাগণ সাগৰ শংকা, খনেকে ভাঙিল সবে হৈয়া মহাত্ৰাস। আৰু মাগধৰ যিবোৰ সাগৰৰ দৰে ডাঙৰ সেনা আছিল, সেইবোৰ শ্ৰীকৃষ্ণই খন্তেক সময়ৰ পিছতে সেইবোৰ ধ্বংস কৰি পেলালে। বলভদ্ৰ সাত্যকী মাধৱ মহাৰথ, খেদিলা পাছত পাঞ্চ প্ৰহৰৰ পথ। হয় হস্তি ৰথ ৰত্ন, লাগে মানে পাইলা, মথুৰাত নিয়া মহাৰাজাত জগাইলা। বলভদ্ৰ সাত্যকী মাধৱ মহাৰথ, খেদিলা পাছত পাঞ্চ প্ৰহৰৰ পথ। বলভদ্ৰ সাত্যকী মাধৱ মহাৰথ, অৰ্থাৎ যুদ্ধৰ খুব শক্তিশালী যোদ্ধা এই তিনিওজনে। তেওঁলোকে শত্ৰু সেনাক পৰাজিত কৰি পাঞ্চ প্ৰহৰৰ দূৰত খেদি পঠালে, অৰ্থাৎ 15 ঘণ্টা দূৰত। হয় হস্তি ৰথ ৰত্ন, লাগে মানে পাইলা, মথুৰাত নিয়া মহাৰাজাত জগাইলা। আৰু যুদ্ধত জয়লাভ কৰাৰ পিছত হস্তি অৰ্থাৎ হাতী, যুদ্ধৰ ৰথ আৰু ৰত্নপাল আৰু সেইবোৰ মথুৰাৰ ৰাজকোষত অৰিহণা আগবঢ়ালে শ্ৰীকৃষ্ণই। মাধৱত যুদ্ধ হাৰি জৰাসন্ধ নৃপ, ৰাজাগণে সমে
গৈলা বানৰ সমীপ। প্ৰাণমিত্ৰ বুলি বানে কৰিলা সৎকাৰ। জৰাখণ্ডে নিবেদিলা দুখ আপোনাৰ। মাধৱতৰ যুদ্ধ হাৰি জৰাখণ্ড নৃপ। ৰাজাগণে সমে গৈলা বানৰ সমীপ। অৰ্থাৎ মাধৱৰ হাতত জৰাখণ্ড পৰাজিত হৈ যুদ্ধত থকা আন ৰাজাগণে সকলোৱে বানাসুৰৰ ওচৰত গ'ল। প্ৰাণমিত্ৰ বুলি বানে কৰিলা সৎকাৰ। জৰাখণ্ডে নিবেদিলা দুখ আপোনাৰ। আৰু জৰাখণ্ডক প্ৰিয় মিত্ৰ বুলি বানাসুৰে সম্বোধন কৰিল। আৰু জৰাখণ্ডে বানাসুৰৰ ওচৰত নিজৰ পৰাজয়ৰ পিছত বানাসুৰৰ তাত সহানুভূতি দেখুৱাইছে আৰু কি যে হাৰিল কেনেকে সেইবোৰ কথা ক'লে। তোমাৰো পাশক আইল শুনা দৈত্য ৰায়। কৃষ্ণক যুঁজিব মৰ হৈয়ক সহায়। তুমি সম প্ৰাণ মিত্ৰ নাহিকে আমাৰ। কৃষ্ণ শত্ৰু সাগৰত কৰা মোক পাৰ। তোমাৰো পাশক আইল শুনা দৈত্য ৰায়। কৃষ্ণক যুঁজিব মৰ হৈয়ক সহায়। অৰ্থাৎ তাৰ পিছত বানাসুৰে জৰাখণ্ডৰ সকলো কথা শুনিলে আৰু কৃষ্ণৰ সৈতে পুনৰ যুদ্ধ লগাৰ বাবে জৰাখণ্ডে বানাসুৰৰ পৰা সহায় খুজিল। তুমি সম প্ৰাণ মিত্ৰ নাহিকে আমাৰ। কৃষ্ণ শত্ৰু সাগৰত কৰা মোক পাৰ। আৰু কল তোমাৰ দৰে প্ৰাণ মিত্ৰ নাই মোৰ। জৰাখণ্ডে কৈ আছে কৃষ্ণ শত্ৰু সাগৰৰ পৰা কৰা মোক পাৰ। অৰ্থাৎ কৃষ্ণৰ এই কৌশল বুদ্ধি আৰু বলৰ লগত যুদ্ধ লগাৰ কিবা মোক উপায় দিয়া। কৃষ্ণৰ কিংকৰে গীত ভনিল শংকৰে। নাহি আন ধৰ্ম আৰ কীৰ্তনত পৰে। শুনা সৰ্বজন আৰ কেদিন জীৱন। বলা হৰি হৰি আছে যাবৎ চেতন। কৃষ্ণৰ কিংকৰে গীত ভনিল শংকৰে। নাহি আন ধৰ্ম আৰ কীৰ্তনত পৰে। অৰ্থাৎ কৃষ্ণৰ কিংকৰ অৰ্থাৎ আমি সকলোৱে আৰু শংকৰদেৱে ক'লে কীৰ্তন স্মৰণ কৰা, কীৰ্তন পাঠ কৰা, কীৰ্তন কোৱা আৰু কৃষ্ণ নাম স্মৰণ কৰাৰ দৰে আন কোনো ধৰ্মই নাই। শুনা সৰ্বজন আৰ কেদিন জীৱন। বলা হৰি হৰি আছে যাবৎ চেতন। শুনা সৰ্বজন এই জীৱন খন্তেকীয়া, কিমান দিন আৰু সময় আছে। সেইকাৰণে এই জীৱিত থকা সময়তে আমি সকলোৱে হৰিক স্মৰণ কৰাটো অতি দৰকাৰ। কাৰণ এই জীৱন কেতিয়া হাতৰ পৰা যায় কোনেও ক'ব নোৱাৰে। সেইকাৰণে আমি সকলোৱে কৃষ্ণৰ নাম স্মৰণ কৰাটো দৰকাৰ। কৃষ্ণ ঔ হৰি